ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি কৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে, তাৰপিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছোঁ। মই কাৰো গোলাম নহয়, মই কাৰো গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান, আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে, আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ, স্পষ্ট কথা। এই সংখ্যালঘু ৰাইজক অপমান কৰা নাইনে? সম্পূৰ্ণ মই এইটো কথা কৈ আছোঁ, গতিকে স্পষ্টকৈ কৈছোঁ, মই কথাখিনি মোক ক্লিয়াৰ কৰিব দিয়ক। আজি সেইকাৰণে মই কৈছোঁ যে দেৱবৰ শইকীয়া ডাঙৰীয়া, আপুনি নিজকে আকৌ এবাৰ চাফা কৰি লওক। এই দলটোৰ ভিতৰত আপোনালোকে আচলতে এই দলটোক আগুৱাই যাবলৈ নিদিয়ে। আমি যিহেতু অসমখনত বিজেপিক বিতৰণ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰিছোঁ, আৰু আপুনি লেঠা লগাই সেই দলৰ শ্ৰুতলিপিৰ মতে কাম কৰি দলটোৰ মাজত ভাঙন সৃষ্টি কৰি আছে। গতিকে এই কথা বাৰ্তাবিলাকে আচলতে স্পষ্টকৈ বুজা যায় যে আচলতে কংগ্ৰেছ দলটোক আগুৱাই যাবলৈ দিব নিবিচাৰে। তেওঁ মোৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে, মই ক'ব লাগিব যে মোৰ কি অৱদান আছে, মোৰ কি অৱদান আছে নাছে অসমৰ সংখ্যালঘু ৰাইজে গম পায়, অসমবাসী ৰাইজে গম পায়। 20 বছৰ জীৱন যৌৱনৰ সংগ্ৰামী পথত দিছোঁ, মোৰ কি অৱদান আছে নাছে এইটো দেৱবৰ শইকীয়া ডাঙৰীয়াই ক'ব নালাগে। অসমৰ ৰাইজে, সংখ্যালঘু ৰাইজে তাৰ উত্তৰ দিব, তাৰ জবাব সংখ্যালঘু ৰাইজে দিব। কিন্তু মই দেৱবৰ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ নাজিৰা সমষ্টিৰ প্ৰতি মাত্ৰ 5টা অৱদান দেখুৱাই দিয়ক না। 5টা অৱদান আপুনি নাজিৰা সমষ্টিবাসী ৰাইজক দেখুৱাই দিয়ক। অসম আৰু অসমীয়া জাতিৰ কথা বাদেই দিলোঁ, আপুনি 5টা অৱদান নাজিৰাবাসী ৰাইজৰ কাৰণে কি কৰিছে দেখুৱাই দিয়ক। এতিয়া নাজিৰাৰ অৱস্থাটো বেয়া, ৰাইজে হয়তো এইবাৰ অলপ ঠেলিগুটি, হয়তো বিধায়ক হোৱাৰ সপোনটো নাই, গতিকে হয়তো বিজেপিত যাবলৈ মন মেলিছে। গতিকে কাৰোবাৰ লগত কাৰোবাক গালি পাৰি, কাৰোবাক বেয়া কথা কৈ, কাৰোবাক আক্ৰমণ কৰি তেওঁ হয়তো পথটো ৰাস্তাটো খুলিব বিচাৰিছে নেকি, এটা সন্দেহ মোৰ হয়। গতিকে মই স্পষ্টকৈ কৈছোঁ, আজি মই কৈ আছোঁ, গতিকে দেৱবৰ শইকীয়া ডাঙৰীয়াক মই স্পষ্টভাৱে কৈছোঁ, আৰু মই সেই আত্মসন্মানত মোৰ আঘাত কৰিছোঁ। মই কিয় পদত্যাগ কৰিছোঁ, মোৰ আত্মসন্মানত আঘাত কৰিছে, মোৰ স্বাভিমানত আঘাত কৰিছে, আৰু যিটো ঘৰত মই আলহী হৈ গ'লোঁ, সেই ঘৰত মোক দুদিনত যি ধৰণে মানসিক অত্যাচাৰ বিৰোধী দলৰ দলপতি দেৱবৰ শইকীয়াই কৰিলে, তাৰ কাৰণে মই বাধ্য হৈ অসমবাসী ৰাইজৰ পৰামৰ্শ লৈ, সংখ্যালঘু ৰাইজৰ পৰামৰ্শ লৈ মই তাৰ পৰা ওলাই আহিছোঁ। মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সীমা থাকে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছে, আৰু 1 কোটি সংখ্যালঘু জনগণৰ জাতীয় ছাত্ৰ সংগঠনৰ সভাপতিক চিনি নাপায়। তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে যে মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছোঁ, তাতে তেওঁ ক'লে নমস্কাৰ ৰেজাল্ট চাওক ভালে আছে, আৰু সেইজন মানুহ গুৱাহাটীত বহি আমচুৰ সভাপতিক চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব, আৰু সেইটো ঘৰত মই থাকিব লাগিব। আপোনালোকে কওক, বিবেক, সকলোৰে বিবেক আছে, এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে। এনেকুৱা ধৰণৰ মানসিকতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মোৰ ওপৰত কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচুৰ সভাপতিক চিনি নাপাওঁ বুলি ক'লে, যাৰ কাৰণে মই বাধ্য হ'লোঁ যে এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও এওঁলোকে মোক থাকিব নিদিব। কাৰণ এওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া। কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত, কোনোবাই এজেণ্ডাৰ ৰূপত এওঁলোকে কাম কৰি আছে। গতিকে মই সেইকাৰণে আজি সংখ্যালঘু ৰাইজকো মই কৈছোঁ যে এই দুজন ব্যক্তি, মই 20 বছৰ জাতীয় সংগ্ৰাম কৰাৰ পিছত এই দুজন ব্যক্তিয়ে যি ধৰণে মোৰ ওপৰত অপযশ জাপি দি মোক মানসিকভাৱে অত্যাচাৰ কৰিলে, মোক ভাল পোৱা মানুহখিনিক তেওঁলোকে যি ধৰণে আঘাত দিলে, মোক সহায় কৰা মানুহখিনিক যি ধৰণে আঘাত দিলে, তাৰ বিচাৰো মই এই দুজন ব্যক্তিৰ বিচাৰো মই সংখ্যালঘু ৰাইজক ওচৰত এৰিছোঁ। গতিকে স্পষ্ট কথা। চাওক, আজি মই এইটো লাইনতে আছোঁ, মই কাইলৈ সেইটো কথাও পাতিম। গতিকে মই স্পষ্টকৈ কৈছোঁ
যে কোনোবাই কিবা আঙুলি তুলিলেও ৰেজাউল কৰিম চৰকাৰ সৎ আৰু সততাৰে সংগঠন কৰিছে। মোৰ সতীৰ্থসকল আছে, এতিয়াও আছে, সুধিব আপোনালোকে। এই সতীৰ্থসকল একেলগে কাম কৰিছোঁ। কেতিয়াও জাতিৰ লগত সংগঠনৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। আমি সদায় জাতি ঊৰ্ধত ৰাখি, সংগঠনৰ ঊৰ্ধত ৰাখি আমি সংগঠন কৰিছোঁ। গতিকে বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে মোক বাকে প্ৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰি মোক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু মই দৃঢ় বিশ্বাসী, মই ভাঙি নপৰোঁ। মোৰ লগত অসমৰ সংখ্যালঘু সমাজ আছে, মই এৰি অহা সংগঠনটোৰ পৰিয়াল আছে। মই নিশ্চিতভাৱে মই মোৰ কথাখিনি আগুৱাই লৈ গৈ থাকিম। আজি দেৱৰ শইকীয়াৰ আগত আৰু এটা কথা কৈ দিছোঁ, তেওঁ বিৰোধী দলৰ উপদলপতি, তেওঁ আজি বুজাই দিয়ক। তেওঁৰ দায়িত্ব যে অসমৰ সংখ্যালঘুৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে, যি উচ্ছেদৰ নামত অত্যাচাৰ কৰিছে, ডিভোটৰ নামত অত্যাচাৰ কৰিছে, পুছবেগৰ নামত অত্যাচাৰ কৰিছে, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে তেওঁৰ বিধায়কসকলক লৈ সেই মানুহখিনিৰ কাষত থিয় হোৱা। আপোনালোকে সংবাদ মাধ্যমে দেখিছে নেকি দেৱৰ শইকীয়া ডাঙৰে কোনোবা দিন এই কথা কৈছে? বিধানসভাৰ ভিতৰত বাদ দিলোঁ, বিধানসভাৰ বাহিৰত তেওঁ যে সেই মানুহখিনিৰ কাষত থিয় হৈছে। কিয় এই মানুহখিনি মানুহ নহয়? য'তেই মানৱীয় সংকট হ'ব, য'তেই যি জাতি জনগোষ্ঠীৰ চৰকাৰে অন্যায় অত্যাচাৰ কৰিব, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে সেই মানুহখিনিৰ কাষত থিয় হৈ সেই মানুহখিনিৰ অধিকাৰ তেওঁলোকক আনি দিয়া, চৰকাৰৰ ওচৰত উত্থাপন কৰা। আজিলৈকে উত্থাপন কৰিছে জানো? বিধানসভাৰ ভিতৰত তেওঁ চুপচাপ বহি থাকে। আমিতো ইমান দূৰলৈকে জানো সংখ্যালঘুৰ বহু সমস্যা আছে, বহু বিধায়কে ক'ব নোৱাৰে, তেওঁক লিখিত আকাৰে দিয়া হয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে তেওঁ কাগজটো লৈ পকেটত থৈ দিয়ে, সেই কথা উত্থাপন নকৰে। এই কথাও আমি শুনিছোঁ। আমি নকওঁ কাৰণেহে। সংখ্যালঘুৰ কথা তেওঁৰ মুখেদি আজিলৈকে শুনিছে নেকি? তেওঁ বিৰোধী দলৰ দলপতি হৈ সংখ্যালঘুৰ কথা যদি উত্থাপন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সংখ্যালঘুৰ প্ৰতি তেওঁৰ কিমান ঘৃণা বিদ্বেষ, তেনেহ'লে আপোনালোকে চাওক। গতিকে মই স্পষ্টকৈ আজি কৈছোঁ যে মই দল এৰাৰ কাৰণ হৈছে মোৰ আত্মসন্মানত আঘাত কৰিছে। মই কৰি অহা হত্যাটোক তেওঁলোকে আক্ৰমণ কৰিছে। মই জাতীয় সংগঠন কৰি অহাৰ পিছত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এজন সাংসদে আমচুৰ সভাপতিক চিনি নাপোৱা বুলি কৈ যি তুচ্ছ তাচ্ছিল্য কৰিছে, এয়া এজন সুস্থ বিবেকবান মানুহে সেই পৰিয়ালত কেতিয়াও থাকিব নোৱাৰে। গতিকে মই মোৰ সুস্থ বিবেক বুদ্ধিৰে মোৰ বিবেক দংশনত মই ভুগিছোঁ, যাৰ কাৰণে মই ভাবিছোঁ যে মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হয় হওক, ৰাজনীতিৰ পিছত মোৰ বিবেকক আগত ৰাখি, জাতিক আগত ৰাখি, মোৰ আত্মসন্মানক আগত ৰাখি মই তাৰ পৰা ওলাই আহিছোঁ।